নমস্কাৰ এতিয়া পদুম কুমাৰ ডেকা মানস প্ৰতিম দাস আৰু ৰাহুল হলৈ আসাম পুলিচ এছআইত ইংলিছ বিষয়ত কিবা ক'ব কি আহিব ইম্পৰ্টেণ্ট টিপছ এণ্ড টপিক পদুম কোৱা ইংলিছৰ কাৰণে আপোনালোকে পেছেজ ৰাইটিংবোৰ চাব পেছেজবোৰে বেছি ইম্পৰ্টেণ্ট তাৰ পৰা আপোনালোকে ডাইৰেক্ট নম্বৰ পাব বাকী গ্ৰামাৰ প্ৰিপজিশ্যন ডিটাৰমিনেণ্ট এইবোৰতো অলপ প্ৰয়োজন হ'বই এণ্ট'নিম চিন'নিম পঢ়ি লাভ নাই কাৰণ সেইটো আপোনালোকৰ মানে লাকৰ লগত কথা আপোনালোকে জানাকেইটা আহিলে আপোনালোকে নম্বৰ পাব নাজানাকেইটা আহিলেতো টান সেইকাৰণে তাত ইমান টাইম ৱেষ্ট কৰি লাভ নাই অলপ বেছিক গ্ৰামাৰ প্ৰিপজিশ্যন আৰু পেছেজ ৰাইটিং আপোনালোকে চাব ডেইলি এটাকৈ পেছেজ কৰক পৰীক্ষা টাইমলৈ আপোনালোকৰ স্পীডটো বাঢ়িব সিমানে হলৈ নমস্কাৰ খুদা হাফিজ আসসালামু আলাইকুম ঠিক আছে কি ক'ব লাগিব ইংলিছত প্ৰথমতে আমাৰ ক'লেই সকলো আৰু কিবা কৈ দিয়া জাষ্ট সেইখিনি কথাই ক'ম ৰিডিং কম্প্ৰিহেনশ্যনটো ভালকৈ কৰিব যিহেতু এনে আগৰ মানে আমাৰ ক্লাছ 10 বা আগৰ লেভেলবিলাকত চিন আৰু আনচিন পেজেছ দুটা দিছিল এটা চিন দিছিল মানে ফেচবুকৰ পৰা দিছিল এটা আনচিন দিছিল কিন্তু ইয়াততো আনচিনে আহিব ন গতিকে যিমান প্ৰেক্টিছ কৰে সিমান ভাল হ'ব তাত বাকী তাৰ পাছত এণ্টনিম চিননিম আহে কিন্তু সেইবিলাকো বহুত পঢ়িব লাগে এণ্টনিম চিননিম গতিকে সিমান এটা চাই লাভ নাই কিন্তু সময় যদি পাই চাব বাকীবিলাক টপিক প্ৰথমে ষ্ট্ৰং কৰি ল'ব তাৰপাছত এণ্টনিম চিননিম আৰু কালি যোনটো এটা টপিক আছে ইডিয়ম এণ্ড ফ্ৰেজেছ মানে একদম আনএক্সপেক্টেড কি আহে ধৰিব নোৱাৰে গতিকে সময় থাকিলে এইবিলাক পিছত চাব প্ৰথমতে আগৰ যিমান বাকীবিলাক টপিক আছে এইবিলাক ষ্ট্ৰং কৰি ল'ব বাকী এইবিলাক ডিটাৰমিনেণ্ট বা আৰ্টিকল বা প্ৰিপজিশ্যনটো আহিবই আৰু কালি যোনটো গ্ৰেড 3 এক্সামৰ পৰহি তাৰ কম্পেৰিজন লৈ কিবা কৈ দিয়া ইংলিছ বিষয়ত কি আহিছে তাত মই ইমান কিন্তু চোৱা নাই কালি বহুত ইজি পেপাৰ আহিছে ইংলিছত মই শুনিছোঁ মানে ইজি পেপাৰ আহিছে কিন্তু সময় একদম পোৱা নাই কনফিউজনো নাছিলে অকণমান কৈ আমাৰ 10 কিলোমিটাৰ এক্সাম আছিল ৰাতিপুৱা তাৰপিছত বাহিৰে আমি আহিলোঁ ফায়াৰিং একে মোৰ ফায়াৰিং গতিকে সিমান চাব পৰা নাই ধৰক ইজি আহিছে বুলি শুনিছোঁ কিন্তু ইজি আহিলে বেয়া আহে যিসকলে প্ৰিপাৰেশ্যন ভালকৈ কৰি সিহঁতৰ কাৰণে ইজি আহিলে বেয়া টান আহিলে ভাল টান আহিলে মানে কম্পিটিশ্যনটো ভাল কম্পিটিশ্যনটো মানে যিসকলে ভালকৈ কৰে জেনুইনৰ মাজত কম্পিটিশ্যন ইজি আহিলে একদম বেয়া গতিকে পেপাৰ টান হ'লে ভাল মই আশা কৰোঁ যাতে আমাৰ যিটো নেক্সট গ্ৰেড 3 আছে 29 ছেপ্টেম্বৰ আছে সেইটোতো অলপ টান মানে এনালাইচিছ বেছড কুৱেশ্যন আহে তেতিয়া ভাল আমাৰ এছআই এক্সামো আহি আছে অলপ এছআই এক্সাম আহিব আমাৰ ফিজিকেলো দৌৰি থাকক আপোনালোকে বাকী পঢ়ি থাকক ধুনীয়াকৈ ইংলিছ পঢ়ক মেথছ পঢ়ক ইয়াৰ বাকী মানুহে ক'ব আমাৰ ফিজিকেল এক্সপাৰ্ট আমাৰ ফাৰ্ষ্ট কথা মই এটা কথা ক'ব বিচাৰিছোঁ মানস আমাৰ অসম মানে ফিজিকেল এক্টিভিটিত বহুত চবতকৈ ভাল ৱেট ইয়াৰ চবচে ভাল ৰানিং কৰে চবত এক্সিলেণ্ট আহিছে 5 কিলোমিটাৰ হওক 10 কিলোমিটাৰ হওক 3.2 এফপিটি হওক 2.4 1.6 হওক এতিয়া মানসে কিবা ক'ব যিকোনো এক্সামত অকল এটা ছাবজেক্টতে গুৰুত্ব দিলে অভাৰঅল এক্সামটো ক্ৰেক কৰাটো টান হয় সেইকাৰণে GS মেথছ ইংলিছ ৰিজনিং গোটেইকেইটাতে গুৰুত্ব দিব লাগে মেইনলি মেথছ আৰু ৰিজনিংটো কাৰণ ইয়াতে ডাইৰেক্ট মাৰ্ক পায় যদি এইকেইটা ভালকৈ চাই যায় তেতিয়া সেইকেইটা যদি ভালকৈ চাই যায় তেতিয়াহ'লে ডাইৰেক্ট মাৰ্ক পায় কাৰণ GK ইংলিছ এইকেইটাত কেনেকুৱা কুৱেশ্যন আহে কমন কৰাটো ইমান সম্ভৱ নহয় কিন্তু মেথছ ৰিজনিঙত আপোনাৰ সেইখিনি কমন পৰি যায় সেইকাৰণে সেইখিনি মেথছ ৰিজনিংখিনি একদম ভালকৈ চোৱাটো ভাল তাৰপিছত জিকেৰ নলেজ থকাটো লগতে কাৰেণ্ট এফেয়াৰ্ছখিনি 1 ইয়াৰ্ছৰ কাৰেণ্ট এফেয়াৰ্ছখিনি চাই গ'লে অলিম্পিক্সৰ কুৱেশ্যন আহিব পাৰে মানে ইয়ে ক'ব বিচাৰিছে মেথছ আৰু ৰিজনিঙত কুৱেশ্যন কমন নপৰে কিন্তু মেথডকেইটা অলমষ্ট একে সেই মেথডকেইটা মানে কমন মানে যদি মেথছ ৰিজনিঙৰ মেথডখিনি জানে তো যিকোনো মেথছে বা ৰিজনিং আহিলে আৰামত কৰিব পাৰিব আৰু বাকী মেইনলি কাৰেণ্ট এফেয়াৰ্ছখিনি 1 ইয়াৰ্ছৰ কাৰেণ্ট এফেয়াৰ্ছখিনি ভালকৈ প্ৰিপেয়াৰ কৰিলে সেই চাফিচিয়েণ্ট এক্সাম ক্ৰেক কৰাৰ কাৰণে এইখিনি আৰু আমাৰ কৈ দিয়া এতিয়া কি চলি আছে কিহৰ মাজত এতিয়া ভিডিঅ' বনাইছোঁ আমি AK-47 ফায়াৰিং চলি আছে আমাৰ হোৱা নাই বাৰু আমাৰ আৰু আছে দুটা ডিটেইলছৰ আছে আমাৰ ইয়াৰ হৈ তাৰ মাজত আমি ভিডিঅ' বনাইছোঁ ইমান কমেণ্ট আহিছে ইংলিছ বিষয়ে দাদা অকণমান ভিডিঅ' বনাই দিয়ে কি টপিক আহিব কি নাহিব ইংলিছ বুলি নহয় আৰু সকলো ইংলিছত মানে স্পেচিয়েলি ইংলিছ বহুত মেছেজ আহিছে আহে প্ৰেচেছ ৰাইটিং তাৰপিছত টেন্সৰ ইৰৰ বিষয়টো আহে বাকী এণ্টনিম আজিকালি কুৱেশ্যন সুধিছে গ্ৰেড 3 মই চাইছিলোঁ ইয়াৰ মাজত প্ৰিপজিশ্যন কোন ভাৰ্ব কোন অপশ্যন দি দিছে প্ৰিপজিশ্যন আহে ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট বুলি মাৰি চাব ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট ফৰ কম্পিটিটিভ এক্সাম বুলি মাৰি দিব কথা ক'ব খুজিছোঁ এতিয়া এইটো বস্তুখিনি ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টত থাকে এটা কথা ক'ব খুজিছোঁ